যাদুকৰ আহি মঞ্চত থিয় হ'লেই নমস্কাৰ আৰু গুড ইভিনিং জনালে। এবাৰ দৰ্শকৰ ফালে বিশেষ ভংগীমাৰে মূৰ দুৱাই মোহনীয় হাঁহি এটা মাৰি আৰম্ভ কৰিলে। ৰাইজ, আপোনালোকৰ আগত আজি মই যি খেল দেখুৱাবলৈ আগবাঢ়িছো সেয়া হ'ল আজি অনেক বছৰৰ পৰা আমাৰ নিজৰ দেশত নিজৰ জন্মভূমিত চলি থকা খেল। আমাৰ দেশৰ এইবিলাক খেলে ইতিমধ্যে দেশে বিদেশে খ্যাতি অৰ্জন কৰিছে। লাখ লাখ মানুহে এইবোৰ খেল চাইছে আৰু আমাৰ দেশৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। শ্ৰদ্ধেয় ৰাইজ, আমাৰ নিজৰ দেশৰে এইখিনি খেলা আপোনালোকে উপভোগ কৰক আৰু আমাক আশীৰ্বাদ দিয়ক। এইখিনি কৈ যাদুকৰে পুনৰ অতি বিনম্ৰভাৱে দৰ্শকৰ ফালে মূৰ দুৱালে আৰু এইবাৰ বিশেষ ধৰণৰ জোকাৰ এটা মাৰি তেওঁৰ মূৰটো ডঙাৰ লগে লগেই নেপথ্যত সংগীত বাজি উঠিল। খেল আৰম্ভ হ'ল। ফাৰ্ষ্ট আইটেম অফ দ্য প্ৰগ্ৰেম, এপ্লিকেশ্যন টু দ্য গভৰ্ণমেণ্ট। চৰকাৰৰ ওচৰত আবেদন। ঘোষণা কৰিয়েই যাদুকৰে তেওঁৰ বাওঁহাত উইংছৰ ফালে দাঙিলে আৰু লগে লগে সেইফালৰ পৰা দুজনী ছোৱালী মঞ্চলৈ ওলাই আহিল। সিহঁতৰ হাতত দুখন টুল আৰু দুটা বাকচ। যাদুকৰৰ দুকাষে টুল দুখন থৈ সিহঁতে বাকচ দুটা তাত থলে আৰু মঞ্চৰ পিছফালে গৈ যাদুকৰৰ লগৰীয়া ছোৱালীয়ে সাধাৰণতে মৰাৰ নিচিনা ৰহস্যময় হাঁহি একোটা মাৰি থিয় হৈ থাকিল। যাদুকৰে দুয়োটা বাকচ যে খালী সেই কথাটো এটা এটাকৈ দুৱাৰ খুলি খুলি দৰ্শকৰ ফালে দেখুৱালে। চৰকাৰৰ ওচৰত আবেদন। এইটো বাকচত দৰখাস্ত দিব লাগিব। তেতিয়া সিটো বাকচত চৰকাৰৰ তৰফৰ পৰা তাৰ উত্তৰ পোৱা যাব। উত্তৰ পালেতো পালেই, আদাৰৱাইজ নেপাবও পাৰে। এপ্লাই ন' ৰিপ্লাইও হ'ব পাৰে। ইয়াৰ পিছতে এজন মানুহে হাতত এজাপ আবেদন পত্ৰ লৈ আনি যাদুকৰৰ হাতত দিলেহি। হাতত লৈ যাদুকৰে দৰ্শকৰ ফালে চাই ক'লে, আৰে আজি দৰখাস্ত বহুত, এইবোৰ এতিয়া চৰকাৰলৈ পঠিয়াব লাগিব। কৈয়েই তেওঁ দৰখাস্ত দিবলগীয়া বাকচটোত এখন এখনকৈ আবেদনবোৰ ভৰাই তাৰ দুৱাৰ বন্ধ কৰি দিলে। নেপথ্য সংগীত চলি থাকিল। বাকচৰ দুৱাৰ মাৰি তেওঁ বিশেষ ভংগীমাৰে যাদু কাঠিডাল ঘূৰালে। তাৰপিছত দৰখাস্ত অনা মানুহজন ওচৰতে ৰৈ থকা দেখি সুধিলে, তুমি ইয়াত কি কৰি আছা? এপ্লিকেশ্যনৰ উত্তৰ একেবাৰে লৈ যাওঁ বুলি ৰৈ আছো ছাৰ। সি ক'লে, আচ্ছা, তেনে সিটো বাকচ খুলি চোৱা, তাত পাবা তোমাৰ দৰখাস্তৰ উত্তৰ। মানুহজনে গৈ সিটো বাকচ খুলিলে, কিন্তু তাত একো নাছিল। আগৰ দৰেই খালী। চৰকাৰে উত্তৰ দিয়া নাই, ৰেছপণ্ড কৰা নাই। আগৰটো বাকচত চোৱাচোন, ফৰৱাৰ্ড হৈ গ'লনে নাইবা। দেখা গ'ল অলপ আগতে আবেদন পত্ৰবিলাক ভৰাই থোৱা বাকচটোও খালী। আৰে এপ্লিকেশ্যনবোৰ কলৈ গ'ল? কলৈ? যাদুকৰ আৰু আবেদনকাৰী চেহেৰাত আচৰিত আৰু বিমোৰ হোৱাৰ ভাৱ। ন' প্ৰব্লেম, কোনো কথা নাই, আকৌ কৰা এপ্লিকেশ্যন, নতুনকৈ দৰখাস্ত কৰা, যাদুকৰে ক'লে। মানুহজন ভিতৰলৈ গৈ নতুনকৈ কিছুমান আবেদন পত্ৰ লৈ আহিলগৈ। যাদুকৰে আকৌ আগৰ দৰে সেইবোৰ প্ৰথমটো বাকচত ভৰাই দি যাদুকাঠি ঘূৰালে। অলপ পিছত বাকচটো খুলি চাই দেখা গ'ল আবেদন পত্ৰবোৰ তাত নাই, বাকচ খালী। তাৰপিছত সিটো বাকচ খুলিলত চব তাত ওলাই পৰিল, কিন্তু উলিয়াই আনি চালত চবতে ৰিজেক্ট বুলি লিখি থোৱা পোৱা গ'ল। আবেদনখিনি যাদুকৰে মানুহজনক ঘূৰাই দিলে। হাতত লৈ মানুহজন কন্দনামুৱা হ'ল। চব এপ্লিকেশ্যন ৰিজেক্ট হৈ গ'ল ছাৰ। কি ক'ম ভাই, ইণ্ডিয়া গভৰ্ণমেণ্টে দুখীয়া এপ্লিকেশ্যন ৰিজেক্ট হ'বই, কৈ যাদুকৰে হাঁহিলে। দুখ মনে ভিতৰলৈ বুলি খোজ লোৱা মানুহজনক ওচৰলৈ মাতি যাদুকৰে কানে কানে কিবা এটা ক'লে। তাৰপাছত মানুহজন কোবেৰে ভিতৰলৈ গ'ল। মুহূৰ্তৰ পিছতে কিছুমান আবেদন পত্ৰ, পিন আৰু টকাৰ বান্দিল এটালৈ ওলাই আহিল। প্ৰত্যেকখন দৰখাস্ততে পিনেৰে নোট গাঁঠি যাদুকৰে আগৰ দৰেই যাদুকাঠি ঘূৰালে। বাকচ খুলি চালে, খালী। সিটো বাকচ খুলিলে, এপ্লিকেশ্যন ইতিমধ্যে সিটো বাকচলৈ আহিছে, কিন্তু লগত গাঁঠি দিয়া নোটবিলাক নাই। অৱশ্যে এইবাৰ প্ৰত্যেকখনতে চেংচন বুলি লিখা আছিল। কংগ্ৰেচুলেশ্যন, তোমাৰ দৰখাস্ত চেংচন হৈ গ'ল।
কৈয়ে যাদুকৰে দৰ্শকৰ ফালে বিনম্ৰভাৱে মূৰ দোৱালে। দৰ্শকসকলে হাত চাপৰি দিলে। যাদুকৰে ক'লে, এপ্লিকেশ্যন টু দ্য গভৰ্ণমেণ্ট, চৰকাৰৰ ওচৰত আবেদন। নেপথ্য সংগীত জোৰেৰে বাজিবলৈ ধৰিলে। টুল বাকচ সামৰি লৈ ছোৱালী দুজনী আৰু মানুহজন ভিতৰলৈ গ'ল। নেক্সট আইটেম অফ দ্য প্ৰগ্ৰেম, কৰাপশ্যন অফ ইণ্ডিয়া, ভাৰতবৰ্ষত ভ্ৰষ্টাচাৰ। এইদৰে ঘোষণা কৰি যাদুকৰ মঞ্চৰ সোঁফালৰ চুকটোলৈ আহিল। তাত এখন সৰু টেবুলৰ ওপৰত টকা ভৰ্তি মোনা এটা থোৱা আছিল। যাদুকৰে সেই মোনাটো লৈ লুটিয়াই দিলে আৰু তাৰ পৰা হুৰাহুৰে টকা ওলাই তলত পাতি থোৱা বাকচ এটাত পৰিবলৈ ধৰিলে। আইসকল, ককাই, বাই, ভনীসকল, এইটো ভ্ৰষ্টাচাৰৰ জলঙা। এইটো কোনোদিনেই খালী নহয়। সকলো সময়তে ই টকাৰে ভৰ্তি হৈ থাকে। মোনাটোত চকু ৰাখিব ৰাইজ, এইটো কেতিয়াও খালী নোহোৱা মোনা। এইদৰে কৈ তেওঁ মোনাটো জোকাৰি জোকাৰি আগৰ সমান গতিতে কিছু সময় টকা উলিয়াই মোনাটো আকৌ আগৰ দৰে টেবুলত থলে। কৰাপশ্যন কেতিয়াও শেষ নহয়, মোনাও কেতিয়াও খালী নহয়। মোনাটোত চকু ৰাখিব ৰাইজ বুলি কৈ যাদুকৰে পুনৰ ৰাইজৰ ফালে মূৰ দোৱাই নেক্সট আইটেম, টুৰিজম ইন ইণ্ডিয়া, ভাৰত ভ্ৰমণ। সংগীতৰ শব্দ তীব্ৰতৰ হ'ল। এইবাৰ ছোৱালী দুজনীয়ে মন্দিৰৰ নিচিনা ফ্ৰেম এটা মঞ্চলৈ ধৰাধৰিকৈ লৈ আহিল। পাতল কাঠৰ ফ্ৰেমৰ মাজত চাৰিওফালে খোলা আৰু তাত পৰ্দা আনি থোৱা আছে। ভিতৰত এটা মানুহ থিয় হ'ব জোখাৰে ঠাই আছে। চাৰিওফালৰ পৰ্দা দাঙি দাঙি যাদুকৰে মন্দিৰৰ ভিতৰখন খালী হৈ থকাৰ কথাটো দৰ্শকক দেখুৱালে। তেনেকুৱাতে বগা ছালৰ এজন চুট টাই পৰিহিত ভদ্ৰলোক হাতত চুটকেছ এটা লৈ সোমাই আহিল। গুড ইভিনিং ছাৰ, কি কথা আছিল? ইণ্ডিয়া ভিজিট কৰিবলৈ আহিছিলোঁ। ৱেলকাম ৱেলকাম, স্বাগতম। যাদুকৰে মূৰ দোৱাই অভিবাদন জনালে আৰু লগে লগে পৰ্দা দাঙি মন্দিৰত সোমোৱাৰ বাট দেখুৱালে। বিদেশী পৰ্যটকজন মন্দিৰ দৰ্শনৰ বাবে ভিতৰ সোমাল। পৰ্দা পেলাই দি যাদুকৰে যাদুকাঠি ঘূৰালে। পৰ্দা দাঙি পৰ্যটকজন ওলাই আহিল। তেওঁৰ হাতত চুটকেছটো নাই। চুটকেছটো কি কৰিলে ছাৰ? যাদুকৰে সুধিলে। বেনাৰছত চুৰি হৈ গ'ল। ভেৰি চৰি ছাৰ, ভেৰি চৰি বুলি কৈ যাদুকৰে এইবাৰ মন্দিৰৰ বেলেগ এখন পৰ্দা দাঙি দিলে। বিদেশী পৰ্যটকজন সোমাই গ'ল। আগৰবাৰৰ দৰে পৰ্দা পেলালে আৰু যাদুকাঠি ঘূৰালে। পৰ্যটক ওলাই আহিল। এইবাৰ পিন্ধি থকা কোটটো গাত নাই। কোট কি কৰিলে ছাৰ? যাদুকৰে সুধিলে। হোটেলৰ পে'মেণ্ট কৰিবলৈ আগ্ৰাত কোটটোকে বেচিবলগীয়া হ'ল। ভেৰি গুড ছাৰ। যাদুকৰে পুনৰ বেলেগ পৰ্দা দাঙিলে। পৰ্যটক সোমাই গ'ল। যাদুকাঠি ঘূৰালে। এইবাৰ বিদেশী ভ্ৰমণকাৰীজনৰ গাত কেৱল পেণ্টটো। চাৰ্টটো কি হ'ল ছাৰ? তোমাৰ ইণ্ডিয়ান এজন হলিমেন সাধুৱে লৈ ল'লে। ভেৰি ফাইন, ডোণ্ট ৱৰি ছাৰ। কৈয়ে মন্দিৰৰ চতুৰ্থখন পৰ্দা দাঙি যাদুকৰে তেওঁক ভিতৰ সোমোৱাই দিলে। এইবাৰ মন্দিৰৰ পৰা ওলাই আহোঁতে তেওঁৰ গাত পেণ্টটোও নাছিল। কেৱল ভিজিট ইণ্ডিয়া লিখা থকা এখন পোষ্টাৰ খালী গাত মেৰিয়াই আহিছিল। ভেৰি চৰি ছাৰ, আপোনাৰ পেণ্টটো বেছি নিজৰ কাণ্ট্ৰি ৰিটাৰ্ণ কৰিবলৈ টিকট লৈ ল'লোঁ। গুড বাই ছাৰ, ভিজিট ইণ্ডিয়া এগেইন, আকৌ আহিব ছাৰ। পোষ্টাৰেৰে শৰীৰ ঢাকিয়ে বিদেশী পৰ্যটক মঞ্চৰ পৰা উইংছেৰে বাহিৰ ওলাই গ'ল। ছোৱালী দুজনীয়ে পৰ্দাবোৰ দাঙি দাঙি মন্দিৰৰ খালী ভিতৰ দেখুৱাই পৰ্যটকৰ চুটকেছটো বা অন্য একো বস্তু তাত নথকাৰ কথাটো দৰ্শকক দেখুৱালে। যাদুকৰে দৰ্শকৰ ফালে মূৰ দোৱালে। নেক্সট আইটেম, কৰাপশ্যন অফ ইণ্ডিয়া, ভাৰতত ভ্ৰষ্টাচাৰ বুলি কৈ কৈ যাদুকৰ আকৌ সেই আগতে খালী কৰি থৈ অহা টকাৰ মোনাটোৰ ওচৰলৈ গ'ল। ভ্ৰষ্টাচাৰৰ মোনা ইতিমধ্যে পুনৰ সম্পূৰ্ণ ভৰি ফিটফিটীয়া হৈ আছিল। যাদুকৰে আগৰ দৰে ওলোটাই দেখুৱালে। টকা ওলাই আগৰ দৰেই তলৰ বাকচত পৰিবলৈ ধৰিলে। ভ্ৰষ্টাচাৰৰ অন্ত নহ'ব ৰাইজ, চলিয়ে থাকিব। টকাৰ মোনা কেতিয়াও খালী নহ'ব। মোনাটোত চকু ৰাখিব ৰাইজ। কৈ কৈ যাদুকৰে মোনাটো আকৌ টেবুলৰ ওপৰত থৈ মঞ্চৰ মাজলৈ আহি নতুন কাৰ্যক্ৰমৰ কথা ঘোষণা কৰিলেহি। ফৰেইন পলিচি, আমাৰ বৈদেশিক নীতি। ছোৱালী দুজনীয়ে টুল এখনত কাঠৰ ডাঙৰ বাকচ এটা থলেহি। বাকচটো চাৰিওফালে খুলিব পৰা কথাটো দৰ্শকক যাদুকৰে দেখুৱালে।